x plus 2 ৰে 2x square plus 3x plus 1 হৰণ কৰিব লাগে ভেৰি সিম্পল x plus 2 বহুত সহজ মন দিব ছাত্ৰ ছাত্ৰীসকল মেট্ৰিকত আহিব এই অংকটো সম্ভাৱনা আছে গতিকে 2 আছে ইয়াতে 2 নাই গতিকে এতে সহগ যিমান থাকে ইয়াতে সেই 2 দিব লাগিব আৰু x ইয়াতে একো নাই 1 এটা আছে 1 দুগুণ 2 ওকে এতিয়া আমি x স্কয়াৰ পাব লাগিলে x স্কয়াৰ মিলাব লাগিলে x এটাহে আছে x গতিকে ইয়াতে এটা x দিলো x পূৰণ কৰিলে x স্কয়াৰ হ'ল এতিয়া ইয়াত এক চিহ্ন মানে কি চিহ্ন আছে আগত প্লাস চিহ্ন আছে গতিকে প্লাস হ'ল পূৰণ কৰি আমি 2 দুগুণে x ৰে বাৰ দিয়া গ'ল x ৰে দিয়া গ'ল এটা 2 ৰে দিব লাগিব 2 দুগুণ 4 পিছত কি চিহ্ন কি আছে x আছে x তো লগাই দিলো ওকে এতিয়া কি আছে এটা নিয়ম আছে এই প্লাস থাকিলে তোৰ যেহেতু আগৰ আমি অংক যেটা আমি কৰো মাইনাস কৰিব লাগিব এই চিহ্নডাল মাইনাস হৈ যায় আৰু ইয়াতে মাইনাস হৈ যায় এটো শূন্য হৈ যাব 2 দিগলে শূন্য হৈ গল এটা এই প্লাস চিহ্নডাল মাইনাস হৈ গল আৰু এটা বিয়োগ কৰিব লাগিলে 3 4 গলে কি হ'ব 3 4 তে বিয়োগ না যায় নগলে কি কৰিব লাগিব উল্টাকে বিয়োগ কৰিব লাগিব 4 3 গলে 1 কিন্তু আগত কি চিহ্ন আহিব মাইনাস চিহ্ন আহিব ওকে কাৰণ 4 টোৰ আগত 4 টো ডাঙৰ সংখ্যা x আহিলে প্লাস 1 টো নামিল এই 1 টো নামি আহিলে ইয়াতে এতিয়া আমি কিমান বাৰ দিব লাগিব একবাৰ দিব লাগিব এটো x টো মিলাব লাগিব গৰিকে কিমান এতে কি চিহ্ন আছে মাইনাস চিহ্ন থাকা কাৰণে ইয়াতো মাইনাস চিহ্ন দিব লাগিব একবাৰ দিব লাগিব 1 গুণ 1 এতে কি চিহ্ন আছে প্লাস সে মাইনাস হল মিলি গল এতিয়া x টো আহিল x আৰু 1 x আহিলে এতিয়া কোনটো দি কৰিব লাগিব এইটোৰে কৰিব লাগিব 2 এৰে প্লাসে মাইনাস 2 গুণ 2 ওকে এতিয়া কি চিহ্ন এইটো প্লাস হৈ যায় আৰু এটো প্লাস হৈ যাব মাইনাস থাকিলে প্লাস হয় প্লাস থাকিলে মাইনাস ইয়াতে প্লাস আছিল কাৰণে মাইনাস আছে আৰু ইয়াতে মনে প্লাস আছিল কাৰণে মাইনাস আছে ইয়াতে মাইনাস আছিল কাৰণে ইয়াতে প্লাস হৈছে আৰু মাইনাস আছিল কাৰণে প্লাস হৈছে এটো নিয়ম আৰু এতিয়া কি হ'ব 2 এর আগত প্লাস চিহ্ন থাকে 2 একে কি হ'ব 3 হ'ব আৰু এটো প্লাসে হ'ব এটো গতিকে আমাৰ ভাগহে কি হ'ব ভাগফল কি পালো আমি ভাগফল পালো আমি 2x - 1 এটো আৰু ভাগহে কি পালো ভাগহে পালো আমি 3 এটো এনেদৰে কৰা হয় হৰণ বিলাক very simple this is the answer thank you